গুড মৰ্নিং এভৰিৱান। এটা নতুন দিন আৰম্ভণি কৰিছোঁ আৰু এতিয়া আহিছোঁ এয়া গুড়া খুন্দিবৰ কাৰণে। আচলতে তিলখিনি খুন্দি লওঁ কাৰণ তিলৰ লাড়ু বনোৱা যাব। তো সেয়া মই মাৰ ঘৰলৈ আহিছিলোঁ। এইকেইদিন খুব ব্যস্ত হৈ আছোঁ, ভিডিঅ' বনাবৰ কাৰণে সময় মিলা নাই আচলতে। তো সেয়া ঢেকি দিছোঁ এনেকৈ। বিহুৰ সময়ত আলহী অতিথি বহুত আহিছে, যিহেতু কথা পাতি ব্যস্ত হৈ আছোঁ সেইকাৰণে ভিডিঅ'ৰ একেবাৰে বনাবলৈ টাইম মিলা নাই। আৰু সেয়া এতিয়া তিলখিনি এনেদৰে খুন্দি আছোঁ। ঢেঁকীটো খুব পাতল হয়, তো সেয়া অকণমান টাইম লাগিব বাৰু খুন্দোতে। লাড়ু বনাব আচলতে। এইবাৰ মাৰো বহুত অসুখ হৈ আছে, সেইকাৰণে পিঠা লাড়ু সেনেকৈ ব্যৱস্থা কৰিব পৰা নাই। আমি যিহেতু আহিছোঁ সেইকাৰণে লাহে লাহে এনেকৈ অকণমান বনাই দিওঁ বুলি ভাবিলোঁ গোটেইকেইটাই লগ লাগি। তো এনেকৈ মা আৰু মই এতিয়া এনেকৈ ঢেঁকী দি আছোঁ। আমাৰ মাহঁতৰ ঢেঁকীটো উঠাই থোৱা আছে, সেইকাৰণে ওচৰৰে মাহীহঁতৰ ঘৰত এনেদৰে আমি তিলখিনি খুন্দিবলৈ আহিছোঁ। আমাৰ বাৰীৰ কাষতে ঘৰ, তো সেইকাৰণে এনেকৈ আহিছোঁ। আৰু সেয়া মাহীয়ে দিলে ঢেঁকীটো, আৰু মোৰ ঢেঁকীটো দিয়াত সিমান এটা ঠিকো হোৱা নাই বাৰু। যি নহওক খুব ভাল লাগে গাঁৱলীয়া পৰিৱেশ এটা চাবলৈ। আৰু এনেকৈ ঢেঁকী দি 15 মিনিটমান সময় আমি থাকিলোঁ, তাৰপিছতে গুচি আহিলোঁ ঘৰলৈ বুলি। গোটেই কামখিনি সামৰি এতিয়া সেয়া মানুহজন আহিল নিজৰ ঘৰলৈ নিবৰ কাৰণে। এনেকৈ গেটত ৰখি আছোঁ আৰু ৰেল বহু দিনৰ মূৰত দেখা পাইছোঁ, সেয়া শ্বেয়াৰ কৰিছোঁ। দুফালৰ পৰা ৰেল আহিছে, আমি এনেকৈ গেটত ৰখি আছোঁ। আৰু ল'ৰাটো বহুত ফূৰ্তি পাইছে, ৰাতি ট্ৰেইনবিলাক চাই কিনে খুব ভাল লাগে ন। তো এনেকৈ এতিয়া গৈ আছোঁ আমি আমাৰ ঘৰলৈ। আহি পালোঁ ঘৰ আৰু এতিয়া কৰি আছোঁ পেকিং। কালি যিহেতু গুৱাহাটী যাব লাগিব আৰু ভাইটিও যাব, তো সেইকাৰণে পেকিং কৰিবলৈ লৈছোঁ এতিয়া। বহুতো পেকিং হৈছে, ইমানবিলাক পেকিং ক'ত নিম, আধাত হৈ যাব লাগিব। এয়া পেকিং এতিয়া ৰাতি কৰিছোঁ এনেদৰে। যিহেতু মাহঁতৰ ঘৰতে খোৱা লোৱা কৰি আহিছিলোঁ, ৰাতিটো এনেদৰে শুই থাকিলোঁ। আৰু এতিয়া ৰাতি পোহৰ হ'ল, এতিয়া বাজিছে 6:30। আমি 5টাতে উঠিছোঁ, একেবাৰে আন্ধাৰ হৈ আছিলে। আচলতে আজি ভাইটিহঁত ফ্ৰান্সলৈ যাব, তো সেয়া ৰাতিপুৱা 6:30 বজাত তেনেদৰে ৰেডি হৈছোঁ। আমিও একেলগে গুৱাহাটীলৈ যাম, যিহেতু স্কুল খুলিছে ল'ৰাটোৰ। তো এদিন এবচেণ্ট হ'লেই বাৰু, বিহুৰ কাৰণে এদিন এবচেণ্ট হৈ গ'ল। গোটেইকেইটা বহিছোঁ, বহুত ঠাণ্ডা আৰু কুঁৱলীৰে ভৰি আছে। ৰাতিপুৱা 5টাত উঠিছিলোঁ, একেবাৰে পোহৰ হোৱাই নাই, আন্ধাৰ হৈয়ে আছে, কুঁৱলীৰে আৱৰি আছে। গোটেইকেইটা এনেদৰে বহি আছোঁ। ল'ৰাহঁতেও যেনেকৈ আছে সেনেকৈয়ে উঠিছে গাড়ীখনত, কাৰণ ৰাতিপুৱা গা ধোৱা নহয় আৰু ইমান পুৱাই। তো এয়া কুঁৱলীৰে আৱৰি আছে গোটেই গাঁওখন। এতিয়া আমি ঘৰৰ পৰা শুৱালকুছিলৈ গৈ আছোঁ। শুৱালকুছিত আহি জাজনীক লৈ ল'ম, তাও যাব যিহেতু ফ্ৰান্সলৈ একেলগে। তাই মাকৰ ঘৰৰ পৰাই যাব বাৰু, সেইকাৰণে মই শুৱালকুছিলৈ প্ৰথমতে আহিলোঁ। এইদৰে এইখিনি শুৱালকুছি হয়। এতিয়া ইয়াৰ পৰা আমি গুৱাহাটীলৈ যাত্ৰা আৰম্ভণি কৰিলোঁ জাজনীক লৈ কিনে। জাজনী উঠি ল'লে আৰু আমি গোটেই পৰিয়ালটো গৈ আছোঁ এতিয়া গুৱাহাটী এয়াৰপৰ্টলৈ। আৰু সেয়া জাজনী আৰু ভাইটিক থ'ম এয়াৰপৰ্টত, থৈ কিনে আমি আকৌ আমাৰ গুৱাহাটীলৈ গৈ আছোঁ। এয়া এয়াৰপৰ্ট আহি পালোঁ আমি। সঁচাকৈ এয়াৰপৰ্টৰ পৰিৱেশটো চাই ল'ৰাটো খুবেই ভাল পাইছে, কাৰণ ফ্লাইটত উঠিবৰ কাৰণে বহুত হেঁপাহ তাৰ, যিহেতু সি উঠি পোৱা নাই। তো সেয়া এবাৰ হ'লেও নিব লাগিব পিছলৈ, আজি নহ'ল বাৰু। তো সেয়া গোটেই পৰিৱেশটোৱে সি গোটেই ঘূৰি মেলি চাই আছে। আৰু আমাৰ বেয়া লাগিছে ঘৰৰ মানুহখিনিক এনেদৰে আজি থ'বলৈ আহিছোঁ। আৰু যিহেতু অহাৰ পিছত খুব ভাল লাগে, আহিবৰ দিনা খুব ভাল লাগে, যাবৰ দিনা খুব বেয়া লাগে, নহয়নে? পৰিৱেশটো সঁচাকৈ বহুত দুখ লগা হৈ গ'ল। সকলোকে মাত কথা দিলোঁ আৰু বহুত বেয়া লাগিল। ভাইটি ভাই বোৱাৰী এনেকৈ এতিয়া যাবৰ কাৰণে ৰেডি হৈছে। আৰু ককায়েকে কি লৈছে, কিবা এৰিছে নেকি, গোটেইখিনি খবৰ লৈ আছে। তো আমি এনেদৰে অকণমান শ্বেয়াৰ কৰিছোঁ আমাৰ পৰিৱেশটো। তাৰপিছত এয়া বিদায় দিলোঁ ইহঁতক, সিহঁতে যাব এতিয়া, বাই বাই দিলে। সঁচাকৈ মনটো বহুত বেয়া লাগিছে, চকু চলচলীয়া হৈ গ'ল। আৰু গাড়ীখনত উঠি ল'লোঁ, এতিয়া আমি গৈ আছোঁ গুৱাহাটী। এতিয়া সেয়া এয়াৰপৰ্টৰ পৰিৱেশটো আপোনালোকৰ লগত কিছু শ্বেয়াৰ কৰিছোঁ। খুব সুন্দৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে ইয়াতে। ৰাতিপুৱাৰ সময়ত ৰ'দটো অকণ ওলাইছে, খুব ভাল লাগিছে আচলতে।